হাইলাকান্দি জিলাৰ বান পৰিস্থিতি অধিক জটিল ৰূপ ধাৰণ কৰিছে। জিলাৰ 9 অঞ্চল বানৰ কবলত পৰিছে। হাইলাকান্দি জিলাৰ প্ৰধান 3খন নদীৰ পানীৰ স্তৰ ৰবিবাৰে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ধলেশ্বৰী নদীৰ পানীৰ স্তৰ গাৰমুৰত বিপদ সীমা অতিক্ৰম কৰিছে। পুৱা 7 বজাত নদীখন 33.19 মিটাৰ উচ্চতাত বৈ গৈ আছে, যি বিপদ সীমা 28.05 মিটাৰৰ পৰা প্ৰায় 5 মিটাৰ অধিক। আনহাতে কাটাখাল আৰু বৰাক নদীৰ পানীৰ স্তৰো প্ৰতি ঘণ্টা ক্ৰমে 12ৰ পৰা 32 চেণ্টিমিটাৰলৈকে বৃদ্ধি পাইছে। আনফালে মাটিজুৰি অঞ্চলত কাটাখাল নদীও বিপদসীমা অতিক্ৰম কৰিছে। হাইলাকান্দি চহৰৰ ভূতৰঘাটৰ পৰা ধলেশ্বৰী নদীৰ পানী সোমাই অহা আৰম্ভ কৰিছে। বৃহৎ দুখন মাথাউৰি আছে, আংকাই লংকাই আৰু তছলাখাল মাথাউৰি। এই দুয়োখন মাথাউৰি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত জলসম্পদ বিভাগ আৰু মধ্য হাইলাকান্দিৰ অকৰ্মণ্য পদাৰ্থ বিধায়ক জাকিৰ হুছেইন লস্কৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বৰ্তমানে তছলাখালৰ যিটো ৰানিং কাম আছে, আংকাই লংকাৰ যিটো ৰানিং কাম আছে, তেওঁৰ নেতৃত্বে তেওঁৰ চক্ৰান্ত চলি আছিল। কিন্তু যেতিয়া কাম আৰম্ভ হৈছিলে তেতিয়া আমি কৈছিলোঁ এইটো 2 নম্বৰী কাম হৈছে, এইটো জিঅ' বেগৰ কাম হোৱা নাই, এইটো ভালকৈ প্ৰটেকশ্যন দিব লাগে। তেতিয়া মধ্য হাইলাকান্দিৰ বিধায়কে যিবিলাক মানে প্ৰটেকশ্যন কৰে, যেতিয়া মানে প্ৰতিবাদ কৰে, তেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ ব্লেকমেইলিং কৰাৰ চেষ্টা কৰে। আজি তেওঁলোকৰ নেগলিজেন্সিৰ কাৰণে, তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে মধ্য হাইলাকান্দিৰ দুয়োখন নদী বাংগনে হাজাৰ হাজাৰ মানুহ জলমগ্ন হৈছে, হাজাৰ হাজাৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে, হাজাৰ হাজাৰ মানুহ বিপদগ্ৰস্ত হৈছে। কিন্তু মধ্য হাইলাকান্দিৰ বিধায়কৰ অকৰ্মণ্যতাৰ কাৰণে, ব্যৰ্থতাৰ কাৰণে, বিফলতাৰ কাৰণে আজি পূৰ্ব হাইলাকান্দিৰ মানুহে তেওঁৰ 5 বছৰত ইমান দুখ পাব লগা হৈছে, ইমান কষ্ট পাব লগা হৈছে। ইয়াৰ সম্পূৰ্ণ জগৰীয়া হৈছে তেওঁ অকৰ্মান্য বিধায়ক জাকিৰ হুছেইন লস্কৰ। আজি জলসম্পদ বিভাগৰ মন্ত্ৰী পিতুষ হাজাৰিকা, জলসম্পদ বিভাগৰ অন্যান্য বিষয়ববীয়াসকলে আংকাই লংকাই আৰু তছলাখাল পৰিদৰ্শন কৰাৰ পিছত কি কাৰণে আজিলৈকে এই কামবিলাক সম্পূৰ্ণ নহ'ল, কিয়ৰ কাৰণে পানী সোমাল, ইয়াৰ সম্পূৰ্ণৰূপে জগৰীয়া হৈছে জলসম্পদ বিভাগ আৰু অকৰ্মান্য বিধায়ক জাকিৰ হুছেইন লস্কৰ। আমি হাইলাকান্দিৰ মানুহক এটাই কথা কৈছোঁ যে এনেধৰণৰ নেগলিজেন্সি কৰা, ব্যৰ্থতা হোৱা মধ্য হাইলাকান্দিৰ বিধায়কৰ বিৰুদ্ধে আমি তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগে। 70,000 মানুহৰ ভোট লৈ প্ৰতাৰণা কৰা, বিশ্বাসঘাতকতা কৰা এনেধৰণৰ বিধায়কক বৰ্জন কৰি আহি থাকিব লগা সময়ত এগৰাকী সুস্থ সবল গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ সাব্যস্ত কৰি আমাৰ অধিকাৰ সাব্যস্ত কৰিব লাগে। আমি এটাই কথা কৈছোঁ, মধ্য হাইলাকান্দিৰ বিধায়কৰ যিমান ডাইজত কাম আছে, যিমান নদী বাংগনত কাম আছে, গোটেইকেইটা ইনভেষ্টিগেশ্যন হ'ব লাগে, ইনকুৱাৰী হ'ব লাগে। জলসম্পদ মন্ত্ৰীক আহ্বান জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আৰু গাৰ্জেন মিনিষ্টাৰ কৃষ্ণেন্দু পাল ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে অতি সোনকালে জাকিৰ হুছেইন লস্কৰৰ যিমান কাম আছে, তেওঁৰ পুতেকৰ যিমান কাম আছে, তেওঁৰ বায়েকৰ কলিমৰ যিমান কাম আছে, গোটেইকেইটা কাম তদন্ত হ'ব লাগে, ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু তেওঁৰ এনেধৰণৰ নেগলিজেন্সিৰ কাৰণে, ব্যৰ্থতাৰ কাৰণে আমি পূৰ্ব হাইলাকান্দিৰ মানুহ জলমগ্নত হৈছোঁ, আমি পূৰ্ব হাইলাকান্দিৰ মানুহ দুখ পাই আছোঁ। গতিকে আমি আহ্বান জনাইছোঁ মন্ত্ৰীগৰাকীক অতি সোনকালে ইনকুৱাৰী দিব লাগে। আৰু হাইলাকান্দি জিলা আয়ুক্তগৰাকীক আহ্বান জনাইছোঁ অতি সোনকালে লালা চাৰ্কেল, হাইলাকান্দি চাৰ্কেল, আলগাপুৰ চাৰ্কেলক অতি সোনকালে মানুহক নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, মানুহক খাদ্য সামগ্ৰী যোগান ধৰিব লাগে আৰু অতি সোনকালে য'ত য'ত মানুহ আশ্ৰয় শিবিৰত যাব পৰা নাই তেখেতসকলক NDRFৰ ব্যৱস্থা কৰি দি এই মানুহবিলাকক আশ্ৰয় শিবিৰত নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপনারা তো বিশিষ্ট ব্যবসায়ী পাল জুয়েলার্স, তো আপনাদের ঘরে কিভাবে জল ঢুকলো? ওই তো নালার কারণে, ওই যে নালা পরিষ্কার না। আপনাদের প্রত্যেক রুমে জল নেই? প্রত্যেক রুমে জল। এইবার ফার্স্ট ঢুকছে, এইবার প্রথম ঢুকছে। মেন এই রুমে শুই, এই রুমে জল। আপনার নাম? পাতলু পাল। আবুল কালাম লস্কৰৰ ৰিপৰ্ট, N24 আসাম।